স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ঘোষণা হৈছে মেট্ৰিকৰ ফলাফল আৰু বৰ্তমান সময়ত বা এই বৰ্ষত অসমত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ হৈছে 65.62% তাৰ সমান্তৰালকৈ এই দুগৰাকী যুৱক শিক্ষাৰ্থীয়ে লাভ কৰিছে জিয়া ফৰা ইছলাম আৰু সুৰজিত আখতাৰে লাভ কৰিছে 98% 98% লাভ কৰি তেওঁলোকে টপ 4ত স্থান লাভ কৰিছে আৰু বৰ্তমান সময়ত তেওঁলোকৰ পৰিয়ালৰ মাজত বা তেওঁলোকৰ বিদ্যালয়ত হাহাকাৰ পৰিৱেশ বৰ্তমানৰ খবৰ লাভ কৰিছে আৰু সন্দৰ্ভৰ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল আৰু এই দুয়োগৰাকী শিক্ষাৰ্থীৰ বিদ্যালয় আৰু ঘৰত উৎসৱমুখৰ পৰিৱেশ জিয়া ফৰা ইছলাম আৰু সুৰজিত আখতাৰে লাভ কৰিছে 98% আনহাতে জ্যোতিময় দাসে লাভ কৰিছে 98.5% টপ 4ত তেওঁলোকে স্থান লাভ কৰিছে টপ 4ত এই চাৰিওগৰাকীয়ে স্থান লাভ কৰিছে আকাংক্ষা ভূঞাই 98.1% লাভ কৰিছে আৰু আটাইৰে বিদ্যালয় আৰু ঘৰত উৎসৱমুখৰ পৰিৱেশ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 85,189 গৰাকী শিক্ষাৰ্থী আনহাতে দ্বিতীয় বিভাগত 1,50,167 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ খবৰ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 46,345 গৰাকী শিক্ষাৰ্থী আনহাতে জিয়া ফৰা ইছলাম আৰু সুৰজিত আখতাৰৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ আৰু অসমত উত্তীৰ্ণৰ হাৰ হৈছে 65.62% পূৰ্বতকৈ কিছু কমিছে যদিও আশা কৰা ধৰণে সকলোৱে ফলাফল লাভ কৰিছে জিলা ভিত্তিত প্ৰথম স্থানত ডিমা হাছাও শিৱসাগৰ দ্বিতীয় স্থানত 84.08% 84.8% দ্বিতীয় স্থানত শিৱসাগৰ জিলা ডিব্ৰুগড় তৃতীয় স্থান 78.46% ডিব্ৰুগড়ে লাভ কৰিছে ডিব্ৰুগড় জিলা তৃতীয় স্থানত আছে আৰু বৰ্তমান সময়ত সকলোৰে ঘৰত উৎসৱমুখৰ পৰিৱেশ জিয়া ফৰা ইছলাম আৰু সুৰজিত আখতাৰে লাভ কৰে 98% আমি তেওঁলোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰি আছো পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰি আছো এওঁলোকে কি ধৰণে অনুশীলন কৰিছিলে কেনেকৈ পঢ়িছিলে কিমান ঘণ্টা পঢ়িছিলে সকলো আমি জনাৰ চেষ্টা কৰি আছো আটাইতকৈ গৌৰৱৰ বিষয় তেওঁলোকৰ বিদ্যালয় আৰু ঘৰত উৎসৱমুখৰ পৰিৱেশ তাৰ উপৰিও টপ 4ত চাৰিগৰাকী আছে টপ 4ত তেওঁলোকৰ কথা বতৰা পতাৰ আমি চেষ্টা কৰি আছো আৰু অসমত বৰ্তমান সময়ত এয়া হৈছে শংকৰদেৱ শিশু নিকেতন তাৰ সমান্তৰালকৈ প্ৰত্যেকৰে ঘৰত উৎসৱমুখৰ পৰিৱেশ সকলোৱে মিঠাই খুৱাইছে আনন্দ উল্লাস কৰিছে কিয়নো জীৱনৰ প্ৰথমটো আটাইতকৈ ডাঙৰ পৰীক্ষা সেই ডাঙৰ পৰীক্ষাত তেওঁলোকে লাভ কৰিছে ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হৈছে তেওঁলোক আৰু আটাইতকৈ ভাল খবৰ তেওঁলোকে টপ 4ত স্থান লাভ কৰিছে আৰু এই বৰ্ষত অসমত শতকৰা হাৰ বা আমি যদি চাবলৈ যাওঁ তেন্তে 65.62% হাৰ হৈছে আনহাতে জিলা ভিত্তিত চাবলৈ গ'লে ডিমা হাছাও জিলা প্ৰথমত শিৱসাগৰ দ্বিতীয় ডিব্ৰুগড় তৃতীয় স্থানত এয়া হৈছে আমি দেখুৱাই আছো জিয়া ফৰা ইছলাম সুৰজিত আখতাৰ এই চাৰিগৰাকী টপ 4ত স্থান লাভ কৰিছে তেওঁলোকৰ আমি পাৰ্চেণ্টেজ উলিয়ালোঁ পাৰ্চেণ্টেজ তেওঁলোকে অত্যন্ত ভাল ফলাফল লাভ কৰিছে জিয়া ফৰা ইছলাম সুৰজিত আখতাৰে লাভ কৰিছে 98% তেওঁলোকৰ সৈতেও আমাৰ সাংবাদিকে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে তেওঁলোকে কেনেকৈ পঢ়িছিলে কি ধৰণে অনুশীলন কৰিছিলে তেওঁলোকৰ ৰুটিন কি আছিলে দিনত কিমান ঘণ্টা পঢ়িছিলে ৰাতি কিমান ঘণ্টা পঢ়িছিলে সকলো জনাৰ চেষ্টা কৰিম আৰু নিশ্চয়কৈ বুকাৰ পদুম ফুলিছে বুলি ক'ব লাগিব আৰু 98% মাৰ্ক তেওঁলোকে লাভ কৰিছে 98% লাভ কৰি তেওঁলোকে টপ 4ত প্ৰৱেশ কৰিছে আনহাতে জ্যোতিময় দাসে লাভ কৰিছে 98.5% আকাংক্ষা ভূঞাই লাভ কৰিছে 98.1% আৰু এয়া হৈছে টপ 4 ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজয় উল্লাস যিসকলে ভাল ফলাফল লাভ কৰিছে তেওঁলোকৰ বৰ্তমান সময়ত বিজয় উল্লাস লাভ কৰিছে আৰু ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল জিয়া ফৰা ইছলাম আৰু সুৰজিত আখতাৰে লাভ কৰিছে 98% তেওঁলোকক জনাওক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰক কিয়নো ভাল ফলাফল লাভ কৰিছে অত্যন্ত ভাল ফলাফল তেওঁলোকে কেনেকৈ পঢ়িছিলে কি ধৰণে অনুশীলন কৰিছিলে কেনেকৈ তেওঁলোকে পঢ়া শুনাত আগবাঢ়িছিলে সকলো আমি জনাৰ চেষ্টা কৰি আছো তেওঁলোকৰ সৈতে সাক্ষাৎকাৰ লোৱাৰ চেষ্টা কৰিম আমাৰ সাংবাদিকে যোগাযোগ কৰাৰ চেষ্টা কৰি আছে গতিকে মেট্ৰিকৰ ফলাফল ঘোষণা হৈছে
ৰাজ্যত বৰ্তমান সময়ত বা ৰাজ্যৰ এই বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে 65.62%। পূৰ্বৰ তুলনাত কিন্তু কমিছে যদিও ৰিজাল্ট প্ৰায় ভাল বুলি ক'ব পাৰি। জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা তেওঁলোকে উত্তীৰ্ণ হৈছে, নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে।